Hi friends, নমস্কাৰ আজি পুনৰবাৰ আপোনালোকৰ কাৰণে এটা খুব সুন্দৰ কন্টেন্ট লৈ আহিছো এটা ইনফৰমেটিভ ভিডিও লৈ আহিছো মই ভাবো এই ভিডিওটোত মই যেটো কথা কবলৈ লৈছো যেটো বস্তুৰ বিষয় মানে খোৱা সামগ্ৰী বস্তুৰ বিষয় মই কবলৈ লৈছো এইটো সচৰাচৰ প্ৰত্যেক মানুহে ব্যৱহাৰ কৰে প্ৰত্যেক মানুহৰ ঘৰৰ ৰান্ধনি হালত এই সামগ্ৰীটো থাকে মজুত থাকে কিন্তু যে এই সামগ্ৰীটো যে ইমানখিনি আমাৰ শৰীৰৰ কাৰণে ভাল ৰিজাল্ট দিয়ে বা শৰীৰত এটা হেলথি ইফেক্ট আছে বা শৰীৰৰ বেনিফিচিয়েল ইফেক্ট আছে শৰীৰত এই কথাটো মানে বহুতে গম নাপায় কি কব ওলাইছো আপোনালোকে গম পাইছেনে কিহৰ বিষয়ে কব ওলাইছো মই কবলৈ লোৱা কথাটো হৈছে বগা নহৰু বা যাক কোৱা হয় ৰসুন বুলি কোৱা হয় বা ইংলিছত ইয়াৰ নাম হৈছে গাৰ্লিক এই গাৰ্লিকত এটা কম্পাউণ্ড থাকে কি জানেনে এলিচিন বুলি এটা কম্পাউণ্ড থাকে আৰু এই এলিচিনটো আমাৰ শৰীৰত কেনেকৈ কাম কৰে জানে আমাৰ শৰীৰটো পুৰা হেলথি কৰি ৰাখে আমাৰ ইমিউন সিস্টেমটো ইমান বেছি ষ্ট্ৰং কৰি ৰাখে গতিকে বগা নহৰু বা ৰসুন খোৱাটো খুব জৰুৰী হৈ যায় ই আমাৰ শৰীৰত এন্টিবেক্টেৰিয়েল একচন দিয়ে এন্টিবেক্টেৰিয়েল মানে ইনফেকচনত বাধা দিয়ে এন্টিভাইৰাল একচন দিয়ে আমাৰ শৰীৰত যদি ভাইৰাছ গ্ৰো হয় ভাইৰাছবিলাক মাৰে নাইকিয়া কৰে এন্টিভাইৰাল ফাঙ্গেল ইনফেকশন দিয়ে এন্টি ফাঙ্গেল যদি ফাঙ্গাস আমাৰ শৰীৰত প্ৰডিউস হয় ফাঙ্গাস বিলাকি নিউট্ৰেলাইজ কৰে মাৰে গতিকে এই গিটা প্ৰপাৰ্টি থকা কাৰণে আমাৰ শৰীৰটো কি হয় বেষ্ট ইমিউন হৈ থাকে মানে খুব মানে ইমিউনিটি আমাৰ শক্তিশালী হয় গতিকে ৰসুনটো খাব লাগে ৰসুন খোৱাটো প্ৰয়োজন হয় তাৰোপৰি আমাৰ শৰীৰৰ হাৰ্ট হেলথত ই খুব সুন্দৰ ৰিজাল্ট দিয়ে হাৰ্টটো ষ্ট্ৰং কৰি ৰাখে কেনেকৈ ষ্ট্ৰং কৰি ৰাখে যে হাৰ্টত বিশেষকৈ ই আমাৰ যেটো শৰীৰৰ ব্লাড প্ৰেছাৰটো নৰ্মেল কৰি ৰাখে ব্লাড প্ৰেছাৰটো ৰিডিউস কৰি ৰাখে তাৰোপৰি কোলেষ্টৰল বা যেটো কোৱা লিপিড বুলি কোৱা হয় ব্লাড কোলেষ্টৰলটো কি কমাই ৰাখে কোলেষ্টৰল হ'বলৈ বাঢ়িবলৈ নিদিয়ে কোনে নিদিয়ে ৰসুনে গতিকে ৰসুনটো খাব লাগে থাৰ্ড 3 নম্বৰটো হৈছে কি জানেনে 3 নম্বৰটো হৈছে এটা এন্টিঅক্সিডেন্ট প্ৰপাৰ্টি দিয়ে এন্টিঅক্সিডেন্ট মানে আমাৰ শৰীৰত যিবিলাক ফ্ৰী ৰেডিকেল আমি খোৱা বস্তুৰ পৰা সোমাই যায় যিবিলাক আমাৰ শৰীৰৰ কাৰণে ডেঞ্জাৰ হয় সেই ফ্ৰী ৰেডিকেল বিলাক ই নিউট্ৰেলাইজ কৰে লগতে আপোনাৰ এন্টি ইনফ্লামেটৰি একচন দিয়ে এন্টি ইনফ্লামেটৰি মানে আমি যদি দুখ পোৱাৰ লগে লগে তাত ইনফ্লামেশন হৈ যায় ফুলি যায় জেগাটো বা ঘাটো তেতিয়া ই ৰিডিউস কৰে ইনফ্লামেশন হ'বলৈ নিদিয়ে আৰু আছে ৰসুন খাব লাগে কি ইফেক্ট আছে আপোনাৰ কি হয় যে আমাৰ ইনডাইজেশনৰ নিচিনা যদি প্ৰবলেম থাকে তেতিয়াও ৰসুনে কি কৰে হেল্প কৰে ইনডাইজেশন হ'বলৈ নিদিয়ে হজম শক্তিটো বৃদ্ধি কৰে তাৰোপৰি আৰু কিছুমান মানে ইফেক্ট আছে কি জানেনে এটা আছে ডিটক্সিফিকেশনৰ কাম কৰে লিভাৰৰ যদি টক্সিসিটি হয় লিভাৰ টক্সিসিটি ৰিডিউস কৰে কমায় তাৰোপৰি যদি কেনেকৈ হেভি মেটাল পয়জনিং থাকে বা হেভি মেটাল পয়জনিং হলেও ই কি কৰে ৰিডিউস কৰে পয়জনিং হ'বলৈ নিদিয়ে তাৰোপৰি কিছুমান ক্ৰনিক যিবিলাক মানে প্ৰবলেম থাকে ক্ৰনিক প্ৰবলেম মানে আৰ্থ্ৰাইটিছৰ নিচিনা কিছুমান প্ৰবলেম যিবিলাক পুৰণা বেমাৰ মানে অতীতৰ যিবিলাক বেমাৰ মানে পুৰণা বহুত আগৰ পৰা চলি অহা যিবিলাক মানে ক্ৰনিক প্ৰবলেম বিলাক এই প্ৰবলেম বিলাক কি নোহোৱা কৰে যেনে আৰ্থ্ৰাইটিছৰ নিচিনা প্ৰবলেম নোহোৱা কৰে হাৰ্ট ডিজিজৰ নিচিনা প্ৰবলেম বিলাক কমাই ৰাখে কোনে কমাই ৰাখে ৰসুনে কমাই ৰাখে গতিকে এইখিনি আজি মুঠতে এই সৰু টিপ কথাকেইটাই মই আপোনালোকৰ আগত ক'লো কিন্তু আৰু এটা কথা ৰসুন যদি খাব লাগে হয় এইটো খাব লাগে ৰসুনটো কিন্তু ৰসুন অধিকও খাব নালাগে বৰ বেছিকৈ ৰসুনটো খাব নালাগে বৰ বেছিকৈ ৰসুন খালে আপোনাৰ কি হয় এবডমিনেল পেইন হ'ব পাৰে মানে আপোনাৰ ফ্ল্যাটুলেন্স নিচিনা পেটটো ফুলি থকা নিচিনা ফিলিং আহিব পাৰে যদি অতি বেছিকৈ খাই দিয়া হয় তেনেহলে আপোনাৰ কেতিয়াবা কিছুমান মানুহৰ ব্লিডিঙৰ নিচিনা প্ৰবলেমো দেখা যায় গতিকে ৰসুন খাব লাগে কিন্তু নিয়মিতভাৱে খাব লাগে আৰু যিকেইটা খালে আমাৰ শৰীৰত ভাল ৰিজাল্ট পোৱা যায় তেনেকৈ নিয়মিতভাৱে খাব লাগে অতি বেছি খাব নালাগে
গতিকে ভিডিঅ'টো নিশ্চয় আপোনালোকে অকণমান মনোযোগ দি পিনি চালে গতিকে অকণমান হ'লেও এটা বস্তুৰ বিষয়ে গম পালে যে ৰচুন খালে কি হয় আমাৰ শৰীৰত কি কি ইফেক্ট দিয়ে গতিকে ভিডিঅ'টো আজি ইমানখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ